নমস্কাৰ সকলোকে মোৰ চেনেল নলেজ হিষ্টৰীকেছলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ পঠনীয় বিষয় হৈছে শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ প্ৰথম পাঠ অকাৰান্ত নপুংসকলিং। পাঠটোলৈ আগবঢ়াৰ আগতে সকলোলৈ এটা অনুৰোধ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে বা মোৰ ভিডিঅ'টো তোমালোকৰ বাবে উপকাৰী হৈছে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা, কিয়নো মোৰ এই চেনেলত তোমালোকে গণিতৰ বাদ দি বাকী সকলো বিষয়ৰে পাঠদান পাবা। ব'লা তেন্তে পাঠটোলৈ আগবাঢ়োঁ। প্ৰথমঃ পাঠঃ, প্ৰথম পাঠ অকাৰান্ত নপুংসকলিং। নপুংসকলিং মানে হৈছে ক্লীবলিংগ আৰু ইয়াত মানে অকাৰান্ত ক্লীবলিংগৰ বিষয়ে আলোচনা কৰা হ'ব। এতৎ কিম अस्ति, এইটো কি বা এইটো কি হয়। এতৎ ফলম अस्ति, এইটো ফল বা এইটো ফল হয়। এতানি কানি সন্তি, এতানিটো বহুবচন, গতিকে কিমৰ সলনি কানি হৈছে, কানিটো বহুবচন। এইবোৰ কি হয় বা এইবোৰ কি। এতানি ফলানি সন্তি, এইবোৰ ফল, ফলানিটো হৈছে বহুবচন। এতৎ কিম अस्ति, এইটো কি বা এইটো কি হয়। এতৎ পুষ্পম अस्ति, এটা ফুল কাৰণে ইয়াত পুষ্পম হৈছে। এতৎ পুষ্পম अस्ति, এইটো ফুল। এতানি কানি সন্তি, এতানিটো বহুবচন। এইবোৰ কি। এতানি পুষ্পানি সন্তি, পুষ্পানিটো হৈছে বহুবচন। এইবোৰ ফুল হয়। এতৎ কিম अस्ति, এইটো কি। এতৎ কমলম अस्ति, এইটো কমল বা পদুম ফুল। কিম এতৎ ফলম अस्ति, কি এইটো ফল হয় নেকি। না এতৎ ফলং নাস্তি, নহয় এইটো ফল নহয়। এতৎতু কমলম अस्ति, এইটোতো মানে এইটো অৱশ্যে কমল বা পদুম ফুল হয়। এতানি কানি সন্তি, এইবোৰ কি আছে বা এইবোৰ কি। এতানি কমলানি সন্তি, যে এইবোৰ কমল বা পদুম ফুল। কিম এতানি ফলানি সন্তি, কি এইবোৰ ফল নেকি। নহি এতানি ফলানি ন, নহয় এইবোৰ ফল নহয়। এতানিতো কমলানি সন্তি, এইবোৰ অৱশ্যে কমল বা পদুম ফুল হয়। এতৎ কিং চলতি, এইটো কি চলিছে। এতৎ চক্ৰম চলতি, এইটো চক্ৰ বা চকা চলিছে। কিম এতৎ চক্ৰম পততি, কি এই চক্ৰটো বা চকাটো পৰেনে। নহি এতৎ চক্ৰং ন পততি, নহয় এই চকাটো বা চক্ৰটো নপৰে। এতৎ চক্ৰং চলতি, এই চক্ৰটো চলে। এতানি কানি সন্তি, এইবোৰ কি। এতানি চক্ৰানি সন্তি, চক্ৰানিটো বহুবচন। এইবোৰ চক্ৰ বা চকা। কিম এতানি কমলানি সন্তি, কি এইবোৰ কমল নেকি। নহি এতানি কমলানি ন সন্তি, নহয় এইবোৰ কমল নহয়। এতানিতো চক্ৰানি সন্তি, এইবোৰ নিশ্চয় চক্ৰ বা চকা। এইবোৰ কমল নহয়, এইবোৰ নিশ্চয় চক্ৰ বা চকা। এষঃ কঃ, এয়া কি বা এওঁ কোন। এষঃ ময়ূৰঃ, এয়া ময়ূৰ। কিম এতে ময়ূৰাঃ, কি এইবোৰ ময়ূৰ নে।
ময়ূৰ আহাটো বহুবচনত ইয়াত সুধিছে যে কি এইবোৰ ময়ূৰ নে নহয় অত্ৰতু একহ এব ময়ূৰহ নহয় ইয়াত নিশ্চয় এটাই ময়ূৰ আছে গতিকে ই ময়ূৰ আহা কেতিয়াও নহয় ময়ূৰ আহাটো বহুবচন আৰু যেতিয়া এটা ময়ূৰ হ'ব তেতিয়া ময়ূৰ আহা এতে কে এতেটো এটা বহুবচনৰ শব্দ যে এওঁবোৰ বা এওঁলোক কোন এতে ময়ূৰ আহা এওঁলোক ময়ূৰ বা এইবোৰ বুলি ক'ব পাৰে কিন্তু এতিয়া জীৱ জন্তুৰ ক্ষেত্ৰত এইবোৰটো ভাল নালাগে যে সেইটো কাৰণে এওঁলোক বুলিয়ে ক'বা ময়ূৰ আহা কিং কুৰবন্তি ময়ূৰবোৰে কি কৰিছে ময়ূৰ আহা নিত্যন্তি ময়ূৰবোৰে নাচিছে এসা কা এওঁ কোন এসাটোৱে স্ত্ৰীলিংগ বুজাইছে এসা বালা এওঁ ছোৱালী এওঁ সৰু ছোৱালী কিম অত্ৰ বালাহ সন্তি কি ইয়াত বহুতো সৰু ছোৱালী আছেনে নহয় অত্ততু একা বালা অস্তি নহয় ইয়াত নিশ্চয় এজনী সৰু ছোৱালী আছে বালাহটোৱে বহুবচন বুজায় গতিকে তাৰ লগত সন্তি হৈছে পিছৰখিনি চোৱা এতাহা কাহা যে এইবোৰ বা এওঁলোক কোন এতাহাটো বহুবচনত স্ত্ৰীলিংগ বুজায় এতাহা বালাহা এওঁলোক ছোৱালী কিম এতাহা মালাহা কি এওঁলোক মালা নেকি নহয় এতাহাটো বালাহা যে নহয় এওঁলোক নিশ্চয় ছোৱালী বা সৰু ছোৱালী বালাহাটো বহুবচন পিছৰখিনি চোৱা এতত কিম অস্তি এইটো কি এতত মুখম অস্তি যে এইটো মুখ বা এইখন মুখ এতত কিম অস্তি এইটো কি বা এইটো কি হয় এতত নেত্ৰম অস্তি এইটো চকু এসা কা এসাটো স্ত্ৰীলিংগ বুজাইছে যে এইটো কি এসা নাসিকা অস্তি যে এইটো নাসিকা বা নাক নাসিকাটো যিহেতু স্ত্ৰীলিংগ শব্দ গতিকে তাৰ লগত এসা হৈছে এসহ কহ অস্তি যে এইখন কি বা এইখন কি হয় এসহ হস্তহ অস্তি এইখন হাত হয় হস্তহ যিহেতু পুলিং গতিকে ইয়াৰ লগত এসহ হ'ব পাঠটো ইমানেই আছিল যদি কিবা বুজি নোপোৱা তেন্তে মোক কমেণ্ট কৰি সুধিবা মই যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ ইয়াৰ প্ৰশ্ন উত্তৰৰ সৈতে মই সোনকালে আহি আছোঁ তোমালোকে তেতিয়ালৈ নটিফিকেশ্যন পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ আহোঁ পুনৰ নেক্সট ভিডিঅ'ত লগ পাম